हेलो बंधुসকল আজি মই আপোনালোকক 12 মডেলৰ সুইচ বোৰ্ড সুইচ কেনেকৈ লগাই আৰু কানেকশন কেনেকৈ কৰে আপোনালোকক দেখাম এখিনি চাই লওক এখিনি হল সুইচ বোৰ্ড এইটো প্লেট সুইচ প্লেট আৰু এখিনি হল সুইচ সকেট আৰু ৰেগুলেটৰ মই আপোনালোকক চাওক নরমাল সুইচ বিলাকত এনেকুৱা থাকে এটো এনেকুৱা নট থাকে ইয়া এনেকা নট এনেকা বোৰ্ডত খুমাই এনেকা লগাই দিব লাগে এটো চাওক এনেকুৱা বোৰ্ডত লগাই এনেকুৱা নট লগাব লাগে এটো পিছফালৰ পৰা নট পকাই দিব লাগে আৰু এই বিলাকত চাওক নট নাই নটৰ জায়গা নাই এবিলাক ইয়াত লক সিস্টেম থাকে মই আপোনালোক লগাই দেখুৱাইছো এটো সক সকেট এটো এনেকা ধুনিয়াকে এনেকা মিলাই অলপ এনেকা হেসা দিব এটো সক লক হৈ গল এটো আৰু নুখুলে ইয়া সক হিলাহিলি নকৰে আৰু সুইচ বোৰ্ডত সুইচ কেনেকে লগাই এবিলাক চাওক মই লগাই দেখুৱাই আছো আপোনালোকক এটো ইয়াত লিখা থাকে এটো সব টপ মানে ওপৰত এটো সব টপ লিখা আছে টপ মানে ওপৰত এনেকা লগাব এনেকা লগাব এটো সব এটো ডিমাৰ ফেনৰ ৰেগুলেটৰ এটো লাগি যায় এটো সব এটো সব ইসপালৰ পৰা দেখা দেনকুৱা লাগে এবিলাক লক হৈ গল আৰু নখুলে মই আপোনালোক লুপিং কানেকশন খিনি কৰি দেখুৱাইছো এনেকা জুখি আপোনালোকে তাৰৰ মাজৰ কপাৰ খিনি উলাই লব এনেকা উলাই লৈ সুইচৰ তলৰ টাৰ্মিনাল যোনখিনি আছে সেইখিনিত এনেকা লুপিং কানেকশন কৰিব এইটো তাৰপিছত ওপৰখিনিটো কৰিব এনেকা চুলি ওপৰত ধুনিয়াকে ওপৰখিনিটো কৰিব এটো সব লুপিং কানেকশন হৈ গল এই দুইটা দিয়া নাই এই দুইটা টু ওয়ে সুইচ হয় টু ওয়ে সুইচৰ কানেকশন খিনি যদি আপোনালোকে নাজানে মোৰ চেনেলত গৈ বিচাৰিলে উলাই যাব টু ওয়ে সুইচৰ ভিডিও বনাই দিয়া আছে কেনেকৈ কানেকশন কৰে টু ওয়ে সুইচ লগোৱাৰ কাৰণটো হল বেড সুইচৰ কাম কৰিব এই দুইটা ফেন এটা আৰু বাল্ব এটা আপোনালোকৰ বিছনাৰ ওচৰত সৰু এটা বোৰ্ড লগাব লাগিব সেই বোৰ্ডটো এনেকা টু ওয়ে সুইচ দুটা থাকিব টু ওয়ে সুইচ দুটা থাকিলে আপোনালোকে ইয়াতো অন অফ কৰিব পাৰিব আৰু যে বিছনাৰ ওচৰত থাকিব সেই বিছনাৰ ওচৰতো অন অফ কৰিব পাৰিব ফেন বা বাল্ব দুটা যেকোনো দুটা দিলে হল আপোনালোকে চাৰিটাও লগাব পাৰে আপোনালোকৰ ইচ্ছা এতিয়া এনেকা লুপিং কানেকশন এই সকেটৰ পৰা আপোনালোকে সকেটৰ এল টাৰ্মিনাল যোনটো আছে হেতু সব এল টাৰ্মিনালৰ পৰা সুইচৰ এল টাৰ্মিনালত লগাব মানে এই সুইচৰ এটা টাৰ্মিনাল খালি আছে ওপৰটো এইটোত লগাব এনেকুৱা টুকৰাৱাৰ লৈ এই ফেনৰ দুটা তার থাকে ফ্যান রেগুলেটৰৰ
এই দুটা ফেনৰ আখৰ যোনটো ফেনৰ সুইচ বনাব যে আপোনালোকে তাৰ ওপৰৰ টাৰ্মিনেলটোত লগাব এনেকুৱা এটা যিকোনো এটা দিলেই হ'ল তাৰপিছত আৰু এটা এনেকা ওয়্যাৰ ল'ব টুকুৰা লৈ সকেটৰ এন টাৰ্মিনেল যোনটো সেইটোত লগাব এনেকা এটো লগোৱাৰ কাৰণ হ'ল আপোনালোকৰ ইয়াত চাওক সুইচ কেবাটাও আছে ঢেৰ পইণ্ট হ'ব সবখিনি ইয়াত নোসোমায় সেইকাৰণে ইয়াত এনেকা চুলি ওলাই ইয়াত বাল্বৰ বা ফেনৰ দুটা দুটা ওয়্যাৰ এটা এটা আপোনালোকে সুইচৰ ওপৰৰ টাৰ্মিনেলত লগাব আৰু এটা এই ইয়াত পকাই দিব পকাই দি আপোনালোকে মেইন লাইনটো আনি এই লুপিংত এটাত ঘুমাই দিলে হ'ল আৰু নিউট্ৰেলটো ইয়াত পকাই দিব বাস হৈ যাব আৰু ফেনৰ যোনটো এটা টাৰ্মিনেল থাকিব এইটো আনি ইয়াৰ লগত টেপিং কৰি দিব এই ফেন ৰেগুলেটৰৰ এটা তার খালি আছে তাৰ লগত পকাই টেপিং কৰি দিব ধুনিয়াকে আপোনালোকে ভিডিওটো চাই নিশ্চয় বোর্ড কেনেকা মডেলাৰ সুইচ কেনেকা লগাই বোর্ডৰ লুপিং কানেকশন কেনেকে কৰে আপোনালোকে জানিব পাৰিলে